নমস্কাৰ, আজি হৈছে 10 ফেব্ৰুৱাৰী মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ সংবাদ মেলত পাকিস্তান লিংকৰ ভয়ংকৰ তথ্য। ভিজা নোহোৱাকৈ কিদৰে গৈছিল ৰাৱালপিণ্ডিলৈ। এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ প্ৰশ্ন আগবঢ়াইছে গৌৰৱ গগৈলৈ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। গৌৰৱ গগৈৰ সংবাদ মেলক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ কিদৰে গৈছিল পাকিস্তানত থকা তক্ষশিলালৈ আৰু গৌৰৱ গগৈৰ ভিছাৰ অনুমতি আছিল লাহোৰ, কোছাৰী আৰু ইছলামাবাদৰ, কিন্তু ৰাৱালপিণ্ডিত থকা তক্ষশিলালৈ কোনে লৈ গ'ল গৌৰৱ গগৈক, তাক লৈ প্ৰশ্ন কৰা হৈছে। পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় আছে ৰাৱালপিণ্ডি জিলাত আৰু ভিজা নোহোৱাকৈ তক্ষশিলা বা ৰাৱালপিণ্ডিলৈ কোনে লৈ গ'ল গৌৰৱ গগৈক আৰু সংবাদ মেলত উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈয়ে নতুন প্ৰশ্নৰ সৃষ্টি কৰিলে। গৌৰৱ গগৈৰ এই ৰাৱালপিণ্ডি ভ্ৰমণে সন্দেহ আৰু বেছি ঘনীভূতহে কৰিলে আৰু গৌৰৱ গগৈয়ে এতিয়া বহু প্ৰশ্নৰ উত্তৰ দিব লগা আছে অসমবাসী ৰাইজক। আৰু ভিজা নোহোৱাকৈ গৌৰৱ গগৈ কেনেকৈ গ'ল ৰাৱালপিণ্ডিলৈ, এক ডাঙৰ প্ৰশ্ন আগবঢ়োৱা হৈছে গৌৰৱ গগৈৰ মাজলৈ। গৌৰৱ গগৈয়ে কোনখন পাৰ্কত গৈছিল তাৰ ফটো দেখুৱাওক অসমৰ ৰাইজক। পত্নীয়ে পাকিস্তানৰ ক'ত বজাৰ কৰে, পাৰ্কত যায় সেয়া চাবলৈ পাকিস্তানলৈ যোৱা বুলি কৈছিল গৌৰৱ গগৈয়ে। আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আহি পৰিছে। গৌৰৱ গগৈয়ে সংবাদ মেলত এজন মৌলবীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ফটো দেখুৱাইছিল আৰু এই ফটো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। তৰুণ গগৈ আৰু গৌৰৱ গগৈয়ে মৌলবীজনক নিজেই সাক্ষাৎ কৰিছিল আৰু সেই মৌলবীজন তৰুণ গগৈৰ ঘৰতো গৈছিল আৰু মাছ খোৱাৰ এজন ব্যক্তিৰ ঘৰত মৌলবীজনক দুবাৰ সাক্ষাৎ কৰিছিল গৌৰৱ গগৈ। একেতবৰ বিস্ফোৰক মন্তব্য এতিয়া পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে। কংগ্ৰেছত থাকোঁতে ময়ো বহু মৌলবী মোল্লাক সাক্ষাৎ কৰিছিলোঁ আৰু মই নিজেই ফেচবুকত এই ফটোবোৰ পোষ্ট কৰিছিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু এইবোৰ কোনো নতুন কথা নকয়। গৌৰৱ গগৈৰ পুত্ৰও হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম ল'লে আৰু আমাৰ হাতত গৌৰৱ গগৈৰ ছোৱালীজনী খ্ৰীষ্টান হোৱাৰ প্ৰমাণ আছিল। আৰু আজি এই কথা স্পষ্ট নকৰি গৌৰৱ গগৈয়ে প্ৰমাণ কৰিলে যে ল'ৰাটো খ্ৰীষ্টান হ'ল আৰু গৌৰৱ গগৈৰ দুয়োগৰাকী ল'ৰা ছোৱালীয়ে ব্ৰিটিছ বুলি কৈছে। আৰু 18 বছৰৰ তলৰ এগৰাকী কিশোৰীৰ নাগৰিকত্ব পিতৃ মাতৃয়ে সলনি কৰিব পাৰে জানো, প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰাপ্তবয়স্ক নোহোৱাকৈ কিদৰে ল'ৰা ছোৱালীৰ ধৰ্ম সলালে গৌৰৱ গগৈয়ে, তাক লৈও প্ৰশ্ন কৰা হৈছে। আৰু ইয়াৰ ওপৰতো গৌৰৱ গগৈৰ ওপৰত গোচৰ দিয়া হৈছে আৰু গৌৰৱ গগৈক গোচৰ দিয়াৰ বাবে প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এছাৰৰ পাছত আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব ভোটাৰ তালিকা। এই তালিকাৰ ভিত্তিত অনুষ্ঠিত হ'ব আগন্তুক বিধানসভা নিৰ্বাচন আৰু খচৰা তালিকাৰ পৰা বাদ পৰিছিল প্ৰায় 4,78,000 ভোটাৰৰ নাম। আৰু এছাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বহু বিতৰ্কৰ। এছাৰৰ পাছত আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব চূড়ান্ত ভোটাৰ তালিকা আৰু সেই ভোটাৰ তালিকাখনত যাৰ যাৰ নাম আছে সিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব। আৰু এই তালিকাৰ ভিত্তিত অনুষ্ঠিত হ'ব আগন্তুক বিধানসভা নিৰ্বাচন। আৰু খচৰা তালিকাৰ পৰা বাদ পৰিছিল প্ৰায় 4,78,000 ভোটাৰৰ নাম আৰু এছাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বহু বিতৰ্কৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এইবাৰ কেইবাটাও নতুন নিয়মৰ মাজেৰে শিক্ষাৰ্থীয়ে দিব লাগিব পৰীক্ষা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। সৰ্বমুঠ 4,38,556 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। ছাত্ৰৰ সংখ্যা 1,90,243 আৰু ছাত্ৰীৰ সংখ্যা হৈছে 2,48,322 গৰাকী আৰু 1,044টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। পূৰ্বতকৈ এইবাৰ বৃদ্ধি কৰা হৈছে 117টাকৈ নতুন চেণ্টাৰ আৰু পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰতিটো ভাষাতেই থাকিব পৃথকে আৰু এইবাৰৰ পৰীক্ষাৰ বাবে অনা হৈছে বহুতো নতুন নিয়ম। পৰীক্ষা কেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জৰ বাবে আছে
গাইডলাইন এইবাৰ HSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নহয় প্ৰাইভেট স্কুলত নিৰীক্ষক হিচাপে নাথাকে প্ৰাইভেট বিদ্যালয়ৰ কোনো শিক্ষক আৰু সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকে পৰিচালনা কৰিব পৰীক্ষা প্ৰাইভেট স্কুলৰ শিক্ষকে অনিয়ম কৰিলে ল'ব নোৱাৰি কোনো বিভাগীয় ব্যৱস্থা আৰু সেইবাবে পৰীক্ষা কেন্দ্ৰৰ নিয়ন্ত্ৰকসকলে দায়িত্ব দিব নোৱাৰিব অন্য কোনো লোকক আৰু প্ৰশ্ন কাকত থকা কক্ষত শিক্ষক শিক্ষাৰ্থীয়ে নিব নোৱাৰিব নিজৰ মোবাইল ফোনটো উত্তৰ বহি থকা কোঠাত CCTV চলি আছে নে নাই নিৰীক্ষণ কৰিব এবাৰ শিক্ষকে আৰু আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আমাৰ SB অসম মিডিয়া চেনেলৰ পৰা সকলো শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰা হৈছে সৰ্বমুঠ 4,38,556 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষা ছাত্ৰৰ সংখ্যা 1,90,243 আৰু ছাত্ৰীৰ সংখ্যা হৈছে 2,48,322 গৰাকী আৰু 1,040টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই হাইস্কুল শিক্ষান্ত পৰীক্ষা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ শিৱসাগৰত হাজাৰ হাজাৰ লোক ওলাই আহিল ৰাজপথলৈ গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক এনে দাবীৰে এতিয়া ৰাজপথলৈ হাজাৰ হাজাৰ লোক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক গৌৰৱ গগৈক কৰক গ্ৰেপ্তাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাটিল খোৱাৰ পিছতেই এই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ গাত মোগলৰ তেজ আছে বুলি কোৱা হৈছে আৰু অসমৰ নামত গৌৰৱ গগৈক কলংক বুলি ক'লে প্ৰতিবাদকাৰীসকলে শিৱসাগৰ জিলা বিজেপিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ প্ৰতিবাদী লোক গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবীও জনোৱা হৈছে আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল খোৱাৰ পিছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু গৌৰৱ গগৈৰ গাত আছে মোগলৰ তেজ অসমৰ নামত গৌৰৱ গগৈক কলংক বুলি ক'লে এতিয়া প্ৰতিবাদকাৰীসকলে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক নিৰ্দেশনা সন্মুখৰ সকলো দোকান পোহাৰ আঁতৰাই দিব লাগে আৰু ইয়াক লৈ পৰিয়ালৰ লোকে আগবঢ়াইছে কেতবৰ মত এক ডাঙৰ খবৰ জনাইছোঁ জুবিন ক্ষেত্ৰক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন ক্ষেত্ৰৰ চৌপাশ চাফ চিকুণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে মই জুবিন ক্ষেত্ৰৰ সময় 10 বজা কৰোঁতে ৰাইজে মোক গালি দিছিল কিন্তু এতিয়া পৰিয়ালে মোক অনুৰোধ কৰিছে পৰিয়ালৰ অনুৰোধৰ পিছতেই মই ডিচিক নিৰ্দেশনা দিছোঁ আৰু সন্মুখৰ যিসমূহ দোকান পোহাৰ আছে সকলো আঁতৰাই দিব লাগে আৰু শীঘ্ৰেই আৰম্ভ হ'ব বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম জুবিন ক্ষেত্ৰক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন ক্ষেত্ৰৰ চৌপাশে চাফ চিকুণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু মই জুবিন ক্ষেত্ৰৰ সময় 10 বজাত কৰোঁতে ৰাইজে মোক গালি দিছিল কিন্তু এতিয়া পৰিয়ালৰ লোকে মোক অনুৰোধ কৰিছে আৰু ইয়াৰ বাবে মই এতিয়া ডিচিক নিৰ্দেশনা দিছোঁ সন্মুখৰ যিসমূহ দোকান পোহাৰ আছে সকলোবোৰ আঁতৰাই দিব লাগে শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এতিয়া খুৰাখুৰে হৈছে কংগ্ৰেছৰ ভেটি মাৰ্ঘেৰিটাত শ কংগ্ৰেছীৰ বিজেপিত যোগদান এক ডাঙৰ খবৰ জনাইছোঁ গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল খোৱাৰ পিছতেই এতিয়া খুৰাখুৰে হৈছে কংগ্ৰেছৰ ভেটি নিৰ্বাচনৰ প্ৰাক্ষণত গৌৰৱ গগৈক লৈ অসন্তুষ্ট একাংশ কংগ্ৰেছী পাকিস্তান লিংক ফাদিল খোৱাৰ পিছতেই কংগ্ৰেছত দলত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে মাৰ্ঘেৰিটাত শ কংগ্ৰেছীয়ে এৰিলে দল ত্যাগ কৰিয়েই যোগদান কৰিছে বিজেপিত আজি গৌৰৱ গগৈয়ে নিজ মুখেই স্বীকাৰ কৰিছে পাকিস্তান ভ্ৰমণৰ কথা পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ থকা ৰাৱালপিণ্ডিলৈ গৈছিল আৰু যিকোনো মুহূৰ্তত এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈক লৈ অসন্তুষ্ট হৈছে একাংশ কংগ্ৰেছী পাকিস্তান লিংক ফাদিল খোৱাৰ পিছতেই কংগ্ৰেছত দলত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু মাৰ্ঘেৰিটাৰ শ কংগ্ৰেছীয়ে এৰিলে এতিয়া কংগ্ৰেছ দল আৰু দলত্যাগ কৰিয়েই যোগদান কৰে বিজেপিত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল প্ৰাক্তন LG সমাজকৰ্মীসহ
12জনে দাখিল কৰিছে এই PIL। বিজেপিয়ে প্ৰকাশ কৰা এটা ভিডিঅ'ক লৈ এতিয়া অভিযোগ উত্থাপিত হৈছে। ভিডিঅ'টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰাৰ অভিযোগ দেখুওৱা হৈছে আৰু ভিডিঅ'টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰাৰ অভিযোগ, মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু উচতনি দিয়াৰ গুৰুতৰ অভিযোগ। এনে মন্তব্যৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে সংবিধান উলংঘা কৰাৰ অভিযোগ। প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ নাজিব জং সমাজকৰ্মীজন দয়ালে দাখিল কৰিছে আবেদন আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত নাই সেই ভিডিঅ'টি। অভিযোগ মতে টুপি দাড়ি থকা লোকক লক্ষ্য কৰি লৈছিল হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল।